ইতিমধ্যে আজি যোৰহাটলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে তেওঁ কেইবাটাও প্ৰকল্প ইতিমধ্যে শুভ উদ্বোধন কৰিব যোৰহাটত। মূলতে যোৰহাটৰ যিখন যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ যিখন ৰেলৱে উৰণ সেতু আৰু এই ৰেলৱে উৰণ সেতুখন ইতিমধ্যে 4 বছৰ ধৰি নিৰ্মাণ হৈ থকা উৰণ সেতুখন ইতিমধ্যে আজি শুভ উদ্বোধন কৰিব স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ সতীৰ্থই আপোনালোকক দেখুৱাইছে এইখন হৈছে যোৰহাটৰ যোৰহাটবাসী অতি আশাৰে বাট চাই থকা এই উৰণ সেতুখন। এই উৰণ সেতুখন বৰ্তমান যিটো কমাৰবন্ধা আলি ৰেলৱে যিখন উৰণ সেতু প্ৰায় 78 কোটি টকাৰে প্ৰায় 581 মিটাৰ দৈৰ্ঘ্যৰে এই সেতুখন ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আৰু ইতিমধ্যে আজি এই কাৰ্যসূচী শুভ উদ্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া, যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খন্তেক পিছতে ইয়াত আহি উপস্থিত হ'বই আৰু এই উৰণ সেতুখন ইতিমধ্যে শুভ উদ্বোধন কৰিব। তাৰ ইতিমধ্যে আৰু কেইবাটাও তেওঁ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে, প্ৰায় 3টাকৈ তেওঁ আজি কাৰ্যসূচী হাতত লৈছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ তেওঁ যিটো ইতিমধ্যে মোৰ সতীৰ্থই আপোনালোকক দেখুৱাইছে যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ যিখন ৰেলৱে উৰণ সেতু আৰু এই উৰণ সেতুখন অৱশেষত আজি শুভ উদ্বোধন কৰিব আৰু 4 বছৰ ধৰি নিৰ্মাণ হৈ থকা এই উৰণ সেতুখন আজি ৰাইজক মুকলি কৰি দিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইতিমধ্যে আজি কেইবাটাও কাৰ্যসূচী তেওঁ যোৰহাটত ইতিমধ্যে হাতত লৈছে আৰু এই কাৰ্যসূচীৰ ভিতৰত মূলত আজি যোৰহাটৰ অতি আগ্ৰহৰে যোৰহাটবাসীয়ে আশাৰে বাট চাই থকা যিখন উৰণ সেতু ইতিমধ্যে আজি শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু খন্তেক পিছৰ সময়তে আহি ইয়াত উপস্থিত হ'ব এই উৰণ সেতুত আৰু এই উৰণ সেতুখন খন্তেক পিছৰ সময়তে ইতিমধ্যে শুভ উদ্বোধন কৰিব, ৰাজ্যবাসীৰ বাবে ইতিমধ্যে মুকলি কৰি দিব আৰু যোৰহাটবাসীৰ বাবে মুকলি কৰিব উৰণ সেতুখন। মোৰ সতীৰ্থই তাৰ দৃশ্যাংশলী আপোনালোকক দেখুৱাইছে যে বহু লোক ইয়াত আহি সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে খন্তেক সময়ৰ পিছতে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হ'বই আৰু ইয়াত বৰ্তমান এই উৰণ সেতুখন শুভ উদ্বোধন কৰা কাৰ্যসূচী ইতিমধ্যে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে লোক আহি ইয়াত উপস্থিত হৈছেই।